মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ক্লাছ 6ৰ যিখন নতুন কিতাপ এতিয়া সেয়েহে আমি যিমানখিনি পাৰো আমি আগবাঢ়ি আছো। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি আটাইখিনি মেথছৰ সম্পূৰ্ণ কোৰ্চ ক্লিয়াৰ কৰি দিম। তোমালোকে ছাবস্ক্ৰাইব কৰি দিলে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে পাই যাবা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম 4.3। ঠিক আছে, 4.3 আমি আলোচনা কৰিম। ঠিক আছে, 4.3 কি দিয়া আছে চোৱা, প্ৰথম পঢ়ি লোৱা তোমালোকে। যে ইংলিছ আছামিজ দুইটাতে মই দেখুৱাই দিম। কৈছে যে পলিঅ' টীকাকৰণৰ বাবে বছৰ অনুসৰি 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণে এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা তথ্য। বছৰ দিয়া আছে 2014ত কেঁচুৱাৰ সংখ্যা 570, 2015ত 680, 2016ত 720, 2017ত 780, 2018ত 800। এতিয়া চোৱা, কৈছে যে 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা হিচাপে লৈ তথ্যখিনি দ্বন্দ্বচিত্ৰৰ সহায়ত প্ৰকাশ কৰা আৰু তলৰ প্ৰশ্নৰ উত্তৰ লিখা। ঠিক আছে, প্ৰথমে দ্বন্দ্বচিত্ৰ আঁকি ল'ম, তাৰ পিছতহে উত্তৰখিনি কৰিব চেষ্টা কৰিম। ঠিক আছে, আৰু ইংলিছত যদি চোৱা তোমালোকে যিসকলে ইংলিছতো বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়ে যিহেতু, ইংলিছখিনি মই দেখাই দিছো। ইয়াত আছে ৱৰ্ক ইট আউট 4.3। ঠিক আছে, দ্য টেবুল বিলো shows the year wise number of babies who were vaccinated for polio in the span of 5 years. The data was collected from a panchayat. ঠিক আছে, ইয়াত কি আছে ইয়াৰ বাকি একে নাম্বাৰ অফ বেবিজ একেদৰে ইয়াত আমাক কি কৰিব দিছে, কনসিডাৰ 1 unit length is equal to 100 babies and represent the data through a bar diagram and answer the following question. ঠিক আছে, এতিয়া আমি প্ৰথমতে কি কৰিম, আমি ডাটাখিনি বনাই ল'ম। ঠিক আছে, প্ৰথমে দ্বন্দ্বচিত্ৰ আঁকি ল'ম। তোমালোকে ধুনীয়াকে আঁচ টানি ল'বা, ইয়াত নিকটকে তোমালোকে আঁচ টানি ল'বা। ঠিক আছে, ঠিক আছে, এইফালে মানে এইফালে দিবা আৰু এইফালেও দি দিবা। ঠিক আছে, এতিয়া কি কৰিছে চোৱাচোন, এইফালে বছৰ আৰু চোৱা বছৰ আৰু কেঁচুৱাৰ সংখ্যা দিছে। তোমালোকে এইফালে বছৰ লিখিবা, চোৱা ইয়াৰ যাক আমি বছৰ, ঠিক আছে, বছৰ লিখিবা আৰু এইফালে কি লিখিবা, পোনে পোনে কি লিখিবা, কৈছে যে কেঁচুৱাৰ সংখ্যা। তোমালোকে এনেকুৱাকে কেঁচুৱাৰ সংখ্যা বুলি লিখিবা, অৰ্থাৎ নাম্বাৰ অফ কি আছে, নাম্বাৰ অফ বেবিজ, নাম্বাৰ অফ বেবিজ অৰ্থাৎ কেঁচুৱাৰ সংখ্যা। ঠিক আছে, বুজি পালা, এনেকুৱাকে তোমালোকে দিছে। আৰু এইফালে তোমালোকে 1 একৰ 1 চেণ্টিমিটাৰকে ধৰি যাবা। ঠিক আছে, 1 চেণ্টিমিটাৰকে ধৰি যাবা, তেতিয়াহ'লে তোমালোকৰ সুবিধা হ'ব, হয়নে? চোৱা এয়া চোৱা 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ জোখ ল'বা, এয়া স্কেল ব্যৱহাৰ কৰিবা। এয়া স্কেল আছে নহ'লে, ক'লে এইফালেও কিমান কৰিবা, এনেকুৱাকে 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰকে তোমালোকে ল'লে। ঠিক আছে, ইয়াত কিমানলৈকে ল'ব তোমালোকে চোৱা, ইয়াত কিমান আছে কেঁচুৱা, 1 2 3 4 5 এতিয়া আছে নহয়। এতিয়া চোৱা, আমি যদি চাওঁ, এটা কাম কৰিব পাৰা তোমালোকে, এইটো হৈছে এটা নিৰ্দিষ্ট হেৰি কৰি ল'বা। ইয়াত কিমান আছে, টোটেল 800 লৈকে আছে। গতিকে তোমালোকে ইয়াত 100 200 300 400 500 600 এনেকে লিখিবা। অৰ্থাৎ যদি তোমালোকে এনেকুৱাকে চোৱা, কেঁচুৱাৰ সংখ্যা ইয়াত 0 দিবা, এইফালে নাম্বাৰ অফ কেঁচুৱা 100 200 300 400 500, ইয়াত চোৱা 500, এইফালে 600 700, মই অলপ হেৰি কৰা হ'ল দেই, তোমালোকে ভালকে লিখিবা আৰু 800 900 মান দিলে হ'ল, কথা নাই। ঠিক আছে, একো কথা নাই, 800 লৈকে যিটো আমাক লাগে 800 এনেকুৱাকে দিলে হ'ল। আৰু এইফালে কিমান হ'ব, ইয়াৰ এইফালে কি দিবা, তোমালোকে বছৰ দিবা। ঠিক আছে, ইয়াৰ মানে হৈছে বছৰ দিবা। ঠিক আছে, এতিয়া তোমালোকে গম পালা কিমান দিলা, 100 200 300 400 এনেকুৱাকে দিলা, আৰু এইফালে কিমান দিলা, বছৰ দিলা। মই অলপমান ওপৰৰ ফালে উঠাই দিছো, তেতিয়াহ'লে আহিব সুবিধা। ঠিক আছে, মই অলপমান ওপৰৰ ফালে তাতে বাৰু মোটামুটি দেখা পায় বাৰু, হয় নহয়? ইয়াত চোৱা, এইফালে বছৰ দিয়া আছে আৰু এইফালে কিমান দিয়া আছে, কেঁচুৱাৰ সংখ্যা দিয়া আছে, হয় নহয়? এতিয়া বছৰ কিমান বছৰ, কি বছৰ দিয়া আছে, প্ৰথম দিয়া আছে চোৱা 2014 দিয়া আছে 570। ঠিক আছে, 2014 570, তোমালোকে এটা হৰ এৰিবা, এৰি কাৰণে এইটো কি আছে সমান সমান দিয়া আছে, এইটো ধৰিবা, কিমান দিবা 2014। ঠিক আছে, 2014 ল'বা। কিমান হৈছে 2014 কিমানজন বুলি কৈছে, 2014 570 জন। ঠিক আছে, 2014 570 জন। এতিয়া তোমালোকে স্কেল ব্যৱহাৰ কৰিবা,
স্কেল ব্যৱহাৰ কৰিবা চোৱা কোনকে ল'বা তো 570 ক'ত আছে চোৱাচোন ইয়াত আছে ইয়ালৈকে আছে 500 ইয়ালৈকে আছে 500 এটা এফালে 600 গতিকে তোমালোকে গম পাইছা মাজত হৈছে 550 হ'ব এইখিনি মান ঠিক আছে এটা আইডিয়া কৰি লিখি দিবা গতিকে এইখিনি মান হ'ব 570 তোমালোকে সেন্টিমিটার মেয়াৰ কৰি দিয়া 1 সেন্টিমিটার আছে এই ঠিক আছে ইয়ালৈকে 500 ইয়া এইখিনি মান হ'ব ঠিক আছে ইয়ালৈকে 500 টা আইডিয়া কৰি দিবা আৰু যেটো 570 আমি আঁকা নাই 600 ভিতৰত আছে এতিয়া তোমালোকে ইয়াত কি কৰিবা এই স্কয়াৰ সূত্ৰটো ইয়াৰ পৰা আস্তা নিদিবা বলে কি ইয়ালৈকে ওকে এইটো হ'ব 570 এফালে এনেকুৱাকে দিব এটা কি কৰিবা এইটো সংযোগ কৰিবা 600 নিদিবা দে যাতে মানে হেৰি হয় 570 এটা কিমান লিখিবা তোমালোকে 570 হ'ব গতিকে ইয়াত লিখিবা তোমালোকে 570 ঠিক আছে 570 পালো তাৰ পিছত কিমান কৈছে চোৱা তাৰ পিছত 2015 ত 680 তে 2015 বুলি কওঁতে ইয়াত এটা হয় দিবা ইয়াত 2015 লিখিবা ঠিক আছে 2015 লিখিবা কিমান 680 680 এতিয়া তোমালোকে ইয়াত কি কৰিবা কোনকে আঁকিবা মই অলপ হেৰি হৈছে কেমেৰাটো ইনকাম হেৰি কৰাটো অলপ খেলিমেলি হৈছে আঁকিব মানে অসুবিধা হৈছে লেপটপটো এনেকুৱা আছে তাক অলপ টাইপ কৰিম ঠিক আছে কিমান আছে এবাৰ আছে 500 680 680 2015 680 বুলি কওঁতে কোনটো হ'ব ইয়াত 600 আছে গতিকে 680 বুলি 700 নাপাওঁতে কিমান হ'ব আৰু মানে এটা আইডিয়া কৰি তোমালোকে 680 দি দিবা কিমান হ'ব ঠিক আছে চোৱা ইয়াৰ পৰা ইয়ালৈকে তোমালোকে এই 16 দিছিলা যে তাৰ পৰা তোমালোকে এনেকুৱাকে 680 এইটো 1 সেন্টিমিটাৰ হয় ইয়াক সমানকে আঁকিবৰ কাৰণে ব্যৱহাৰ কৰিছো এইটো হ'ব 600 700 নহয় যে 700 লৈকে আকৌ বেছি দিলে ভুল হ'ব গতিকে তোমালোকে এটা আইডিয়া কৰি 680 দিবা 600 কিমান চনত 2015 এবাৰ 2016 চনত কিমান আছে 2016 চনত 720 গতিকে আকৌ এটা হৰ দি পেলাই 2000 কিমান লিখিবা 16 লিখিবা এতিয়া বাকি প্ৰশ্নবিলাক মই বোৰ্ডত কৰি দিম বোৰ্ডত কৰিলে বেছি ভাল হয় ইয়াত মই বাকিখিনি যদি বোৰ্ডত কৰিবৰ কাৰণে অসুবিধা সেইকাৰণে মই বোৰ্ডত কাটি দিছো হা 2016 কিমান 720 জন আছিল ন 720 জন আছে 720 গতিকে তোমালোকে কিবা এইটো 700 গতিকে ইয়াত চোৱা ইয়াত 10টা ভাগ আছে তোমালোকে এনেকুৱা গম পোৱা কাৰণ 1 সেন্টিমিটাৰতে আছে নহয় না ইয়াত চোৱা 1 সেন্টিমিটাৰ ইয়াত কিমান হ'ব 720 বুলি কওঁ এই কিমান ঠিক আছে অমান ইফাল সিফালৰ কথা নাই কিন্তু তাৰ পিছত ইফাল সিফাল নকৰিবা হা গম পোৱাকে ইফাল সিফাল নকৰিবা আনুমানিক থাকে নহয় নে কিমান হ'ব 720 কিমান চনত 2016 চনত 720 ঠিক আছে এতিয়া নেক্সট আছিল 2017 চনত কিমান 780 জন 2016 আমি 720 পালো 2016 720 2017 780 780 বুলি কওঁতে চোৱা 800 নাপাওঁতে আৰু এইটো কিমান হ'ব তোমালোকে নাম্বাৰটো লিখি চাব পাৰিবা ঠিক আছে নাম্বাৰটো চাব পাৰিবা এতিয়া তোমালোকে কি কৰিবা 780 এইটো চিন দিবা ঠিক আছে 780 ঠিক আছে 780 হল এবাৰ কিমান আছে আৰু লাষ্টৰ আছে নেকি 2018 কিমান আছে 800 800 তো ভালে ইয়া দিয়ে আছে এয়া 800 এইটো হয় নহয় এইটো 800 গতিকে চিনটো দিবৰ কাৰণে মই সুবিধা কৰি লৈছো এটা কোনে লিখিব পাৰা চোৱা হয় ইয়াৰ পৰা চিন দি দিবা হেৰি কৰি দিবা ইয়াৰ পৰা মানে দি দিবা ইয়াৰ পৰা এইটো যে আছে এইটো ইয়াত কিমান দিবা ইয়াত 800 লগ কোনে দিবা বুজি পাইছা এতিয়া তোমালোকে কি কৰিব দিছিল চোৱাচোন লিখিব দিছিল এক একক দৈৰ্ঘ্য মানে 100টা কেঁচুৱা ঠিক আছে এক একক দৈৰ্ঘ্য মানে 100টা এইটো এক একক হ'ব এক একক মানে 100টা কেঁচুৱা ইয়াত ইংলিছত লিখিলে কি হ'ব ইয়াতো একেধৰণে যেটো আছে 1 ইউনিট লেন্থ মানে 100 বেবিজ এনেকুৱা লিখিবা তোমালোকে এফালেও লিখিব পাৰা বা ওপৰফালেও লিখিব পাৰা এনেকুৱা লিখিবা 1
ইউনিট লেন্থ 100 বেবিজ বা 1 একক অসমীয়া লিখিলে 1 একক সমান 100 জন এইটো এটা গ্ৰাফিক এইটো লেখা ছিল মানে এসো ইয়াকে এইটো আমি লেখা বুজি পাইছে না ইয়াত ৰং কৰিলেও কৰিব পৰা নকৰিলেও কথা নাই ঠিক আছে এনেকৈ হ'ব ৰং কৰিলেও কৰিব পাৰিবা সেই ৰং মানে এনেকুৱাকে আস্তে আস্তে আমি কৰিব পাৰা বা এনেকুৱাকে দিলেও মানে কৰিব দিম এই হিচাপে ৰং কৰিবকে দিয়া কৰাতকে এনেকুৱাকে দিলে তোমালে কিন্তু কাট পেন্সিল ব্যৱহাৰ হল এটা আমি প্ৰশ্নহিলৈকে আহিছো প্ৰশ্নহি কি দিয়া আছে প্ৰথমতে চাই ইয়াত চোৱা কোনটো সনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱাৰ পলিঅ টিকাকৰণ কৰা হৈছে ঠিক আছে আমি ইংলিশত খিনি মই পঢ়াই দিছো ডাইৰেক্ট তোমালোকে চাবা কিতাবত ইন হুইচ ইয়াৰ হাইয়েষ্ট নাম্বাৰ অফ বেবিজ ওয়ার ভ্যাকসিনেটেড ফর পোলিও মানে কোনটো সনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱা পোলিও টিকাকৰণ কৰিছে আমি ইয়াৰ পৰা চাব পাৰো কিমান 2015 680 ইয়াত 2018 এটা আটাইতকৈ হাইয়েষ্ট কোনটো আছে চোৱা গ্ৰাফ চলে আছে হাইয়েষ্ট আছে 2016 তাৰপিছত 2017 2018 ওটা কিমান সন আছে সো হাইয়েষ্ট 800 জন আছে কিমান সন 2018 ঠিক আছে এটা প্ৰশ্ন কি কৈছে কোনটো সনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱা পোলিও টিকাকৰণ কৰা হৈছিল কোনটো সনত 2018 সনত এৰ দিবা আনসাৰ এক মান হ'ব স্যার এক মান 2000 ঠিক আছে 2018 নেক্সট বি থাকিল বি কি আছে চোৱা 2015 আৰু 2016 সনত মোট কিমানটা কেঁচুৱা পোলিও টিকাকৰণ কৰা হৈছিল How many babies in total were vaccinated during 2015 and 2016? 2015-16 মুঠতে কিমানজন কেঁচুৱা পোলিও টিকাকৰণ কৰিছিল 2015 আৰু 16 2015 কিমানজন আছিল 2015 আছিল 680 জন মই দেখিছো 680 জন আছিল 2015 আৰু 2016 কিমানজন আছিল 2016 আছিল 720 জন যোগ কৰি দিয়া উন্নত কি থাকে দিয়ে দহ বেলেগ 6 বা 7 তো 7 কিমানজন 14 কিমান হ'ব 14 আমাক কৈছিল 2014 মুঠ দুইটা সন মিলি কিমানজন আছে 14 জন আমি কৰিছিল ওই आंसर বনাব 14 হল 3 নম্বৰ সওয়াল 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পোলিও টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যা পালে 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ বেছি কম পোলিও টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যা মাজত পালে ইয়াত ইংলিশটো চোৱা দিয়া আছে find the difference between the maximum and the minimum number of babies who were vaccinated for polio during 5 years মানে 5 বছৰৰ ভিতৰত আটাইতকৈ বেছি কোনটো হৈছে 800 জন আটাইতকৈ কম হৈছে 570 জন গতিকে 800 ৰ পৰা অৰ্থাৎ বেছিৰ পৰা আমি কমটো বিকৰতকে বা পাৰ্থক্য বুলি কোৱা গতিকে 800 জন আছে 800 জন আটাইতকৈ বেছি কেঁচুৱা কি হৈছে সংখ্যা ঠিক আছে টিকাকৰণ কৰিছে 800 জন 2018 আৰু 570 জন গতে 800 পৰা 570 বিক কৰিলে আমি কি পাম সংখ্যাৰ পাৰ্থক্য পাম ঠিক আছে মানে 5টা বছৰ বেছি আৰু কমৰ পাৰ্থক্য পাম 800 পৰা আমি কিমান বিক কৰিম 500 বিক কৰিব লাগে ঠিক আছে এতিয়া চোৱা শূন্য থাকিল 10 ৰ পৰা 7 গলে কিমান থাকিব 10 ৰ পৰা 7 গলে 3 থাকিব আৰু ইফালে কিমান থাকিব 8 ৰ পৰা 7 ৰ পৰা 5 30 এই आंसर সি টো লিখিবা কিমান ঠিক আছে এতিয়া গতিকে তোমালোকে গম পালে 1 নম্বৰটো आंसर এইটো হল 1 নম্বৰটো বুজি পালা 1 নম্বৰটো সলিউশন নেক্সট 2 নম্বৰ প্ৰশ্নলৈ আহিছো বিশ্ব পৰিৱেশ দিৱস 5 জুনৰ দিনা 6ষ্ঠ 7ম 8ম 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰত্যেকে মিলি গছৰ পুলি ৰুলে প্ৰত্যেক শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৰোপণ কৰা গছৰ পুলিৰ সংখ্যা তালিকা দিয়া ধৰ ঠিক আছে শ্ৰেণী দিয়া আছে 6ষ্ঠ শ্ৰেণীয়ে কিমানটা ৰুইছে 50 জোপা ৰুইছে 7ম শ্ৰেণীয়ে কিমান ৰুইছে 75 জোপা ৰুইছে 8ম শ্ৰেণীয়ে 60 জোপা ৰুইছে 9ম শ্ৰেণীয়ে 80 জোপা ৰুইছে আৰু 10ম শ্ৰেণীয়ে কিমান ৰুইছে 110 জোপা গছ পুলি ৰুইছে আৰু ইংলিশত যদি আমি চাও তেতিয়া হলে তোমালোকে দেখা পাবা এইটো যে on 5 June World Environment Day or বিশ্ব পৰিৱেশ দিৱস the student of classes 6 7 8 and 9 10 planted saplings of plants together the number of saplings planted by each
ক্লাছ ইজ shown below ইয়াত দিয়া আছে ক্লাছ আৰু নাম্বাৰ অফ সিবলিং অৰ্থাৎ 6 7 8 9 10 একেদৰে বছৰ পুলি সংখ্যা আমি হ'ব এতিয়া কি কৈছে উপযুক্ত স্কেল ব্যৱহাৰ কৰি উপযুক্ত সূত্ৰটো লেখ মাত্ৰ লেখটো আঁকিলে হয় আগৰ দৰে মানে কি কৰিবা এফালে লিখিবা ষষ্ঠ সপ্তম অষ্টম শ্ৰেণী লিখিবা ঠিক আছে ওপৰৰ ফালে কি লিখিবা গছ পুলি সংখ্যা মই যে ইয়াত তোমালোকে আস্তানি ল'বা ইয়াত ঠিক আছে মই বিধায়কন আস্তানি দিছো এফালে তোমালোকে ষষ্ঠ সপ্তম অৰ্থাৎ শ্ৰেণী লিখিবা ঠিক আছে শ্ৰেণী লিখিবা যাক আমি ক্লাছ লিখিবা আৰু এফালে তোমালোকে লিখিবা গছ পুলিৰ সংখ্যা ইংলিছতে লিখিবা তেনেকৈ বুঝিলা ঠিক আছে এটা তোমালোকে কি কৰিবা ইয়াত চোৱা ইয়াত কিমান আছে কিমানলৈকে আছে টোটাল চোৱা 110 লৈকে আছে হয় নহয় গতিকে তোমালোকে 10 20 কে ধৰি যাব পাৰা ইয়াত 0 লিখিলা ইয়াত 10 লিখিবা ইয়াত 20 লিখিবা 30 40 50 60 70 80 90 100 আৰু ইফালে 110 লৈকে আছে নহয় এতিয়া আৰু 1 কিলোমিটাৰ বাঢ়ি লোৱা ইয়াত 110 লৈকে আছে না 100 ঠিক আছে এতিয়া তোমালোকে এফালে কি লিখিবা মই আগৰ দৰে কৈছো ইয়াত আমি সমান সমানকে হৰ দিছো তোমালোকে এটাত লিখিবা ষষ্ঠ অৰ্থাৎ 6 অৰ্থাৎ ক্লাছ 6 এটো লিখি এটো বাদ দিবা আগত সপ্তম বা আমি টাইপ মই লিখি 7 এটো অষ্টম এটা বাদ দিবা আকৌ লিখিবা অষ্টম তাত মই 8 নৱম মই লিখি 9 দশমলৈকে আছে না চোৱাচোন কিমানলৈকে আছে দশমলৈকে আছে দশম লিখিবা ঠিক আছে ষষ্ঠ ক্লাছ 6 7 8 9 আৰু 10 এটা প্ৰথম প্ৰশ্নটো কি কৈছে চোৱাচোন কৈছে যে ষষ্ঠ শ্ৰেণীত কিমানজন 50 জনে গছ পুলি ৰুইছে এটা ষষ্ঠ শ্ৰেণীত কিমান জন আছে 50 জনে গতিকে তোমালোকে কি কৰিবা 10 20 30 40 50 ইয়ালৈকে ঠিক আছে তোমালোকে এটা হেৰি কৰি ল'বা তেতিয়া সুবিধা হ'ব এইফালৰ পৰা ইয়াৰ পৰা এনেকুৱা ষষ্ঠ শ্ৰেণীত কিমানজন 50 ইয়াৰ পৰা ইয়ালৈ 50 জনলৈকে আছে নাই এটা 50 জন হ'ব এতিয়া লিখিবা ঠিক আছে এটা ষষ্ঠ এবাৰ সপ্তম শ্ৰেণীত কিমান জন আছে সপ্তম শ্ৰেণীত 75 জন আছে অৰ্থাৎ ক্লাছ 7 ত 75 আছে 75 মানে এটা 75 70 আধা 75 70 আধা কিমান হ'ব 75 70 আছে 70 পৰা আধা কিমান হ'ব 75 দেখো তোমালোকে লিখিব পাৰিবা এটা প্ৰথম অৰ্থ ইয়াত সেন্টিমিটাৰ মিলাই কেনে লিখিব পাৰে ইয়াত 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ দিয়া আছে এটা প্ৰথম একটো লিখবা দুটো লিখিলে তাৰ পিছত ঠিক আছে সিম্পল তোমালোকে ষষ্ঠ কিমান জন আছে 75 জন 75 আছে এই কিন্তু যাব এটা নহয় যাব 75 70 আৰু এই মাত্ৰ যাব মানে ইয়াৰ পৰা ইয়াৰ কিমান হল 75 সপ্তম শ্ৰেণী কিমান পালো 70 ঠিক আছে ষষ্ঠ সপ্তম পালো এবাৰ অষ্টম অৰ্থাৎ ক্লাছ 8 ৰ কিমান জন আছে 8 ত আছে 60 জন 60 টো সহজ এয়া 60 টো 60 কি ল'ব সেন্টিমিটাৰ দিবা এই 1 সেন্টিমিটাৰ দিবা কিন্তু মাজত 1 সেন্টিমিটাৰ এৰি দিবা এনেকুৱা সুবিধা হ'ব না ভাল হ'ব চোৱা কি কৰিবা ইয়াত 60 পুনৰ লিখিবা ইয়াৰ পৰা ইয়ালৈকে 1 সেন্টিমিটাৰ বাদ দি তাৰ পৰা 1 সেন্টিমিটাৰ আগবা যদি 1 সেন্টিমিটাৰ লৈছো তেতিয়া হলে পূৰ্ণ হ'ব ইয়াৰ পৰা এতিয়া সংযোগ কৰি দিয়া যিটো চিন দিছিলে তলৰ ওপৰত চিন তলত এটো কিমান হ'ব আমাক কিমান দি আছে 60 জন ন 60 জন আছে 60 জন এইটা 60 আৰু দুটা আছে মাত্ৰ 9 ৰ 80 জন 9 ৰ 80 জন প্লাস 9 হয় না প্লাস 9 ৰ 80 জন বুলি ক'লে এটা 80 জন এটা তোমালোকে পুৰা চিন দি দিবা 80 জন চোৱা ইয়ালৈকে তোমালোকে লৈছিলা হয় নহয় ইয়ালৈকে ইয়াৰ পৰা ইয়ালৈ 1 সেন্টিমিটাৰ বাদ দিবা বাদ দি পেলাই এই সেন্টিমিটাৰ
সংযোগ কৰি দিয়া এইটো হৈছে নৱম গতিকে কিমান হ'ব এইটো হ'ব 80 জন তাৰপিছত কিমান আছে 110 জন এতিয়া 110 একদম লাষ্টত চোৱা একদম লাষ্টত ইয়াত চোৱা তেতিয়া যে দিছিলা তাৰপে এক্সট্ৰিম পে আছে এইটো পৰা ইয়ালৈকে আছে 5 এক্সট্ৰিম বাদ দিয়া এই ইয়াৰ পৰা ইয়ালৈকে দশম চিন ইয়াৰ পৰা ইয়ালৈকে দশম ছয়টি কিমান হ'ব 100 বুঝি পালা এইটো আমি লিখিলো ষষ্ঠ আছে 50 জন সপ্তম আছে 75 জন অষ্টম আছে 60 জন নৱম আছে 80 জন দশম আছে 110 জন আমাক গ্ৰাফ পেপাৰ এইটো আঁকিব দিছে একদম গ্ৰাফ পেপাৰ ঠিক আছে ইয়া স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা লিখি যাব পাৰা স্কিপ কৰি পোষ্ট কৰি দিব পাৰা ঠিক আছে স্কিপ নহয় পোষ্ট কৰি দিব পাৰা নেক্সট আছে 3 নম্বৰ প্ৰশ্ন 3 নম্বৰটো কি দিয়া আছে হৰেনৰ এখন কিতাপৰ দোকান আছে তেওঁ প্ৰতি মাহে বিক্ৰী হোৱা কিতাপৰ সংখ্যা তলৰ দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হয় ঠিক আছে হৰেনৰ এখন কিতাপ আছে এখন কিতাপৰ দোকান আছে তেওঁ প্ৰতি মাহে বিক্ৰী হোৱা কিতাপৰ সংখ্যা তলৰ দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হয় কেৱল বছৰটোৰ প্ৰথম 4 মাহৰ বাবে অনুভূমিক ৰেখাত 1 এককত 20খন কিতাপ দিয়া আছে আমি এতিয়া একক ধৰিব পাৰিব লাগিব দে আমি একক ধৰি লও দিয়া ঠিক আছে এমতে যে কৰিলো এইটো 1 একক হিচাপে এটি ধৰি লব এটি এইমতে যে কৰিলে এনেকৈ ধৰি লবা 1 একক মানে কিমান হ'ব 1 একক মানে 10টা গছৰ পুলি 10টা গছ ঠিক আছে 1 একক মানে 10টা গছৰ পুলি সংখ্যা বুলি লিখিব এটা নেক্সট ওয়ান নেক্সট আমাৰ নেক্সটটো আমি আগবাঢ়িছো এটা হৰণে কি কৰিছে আমি চিত্ৰটো দিয়ে আছে চিত্ৰটো আমাক দিয়ে আছে চিত্ৰটো গতিকে আমাৰ সুবিধা হ'ব এক মিনিট হা ইয়াত চোৱা এপ্ৰিলত মাৰ্চত ফেব্ৰুৱাৰীত জানুৱাৰী ইয়াত চিত্ৰত কি দিয়া আছে মাহৰ নাম দিয়া আছে এফালে কিতাপৰ সংখ্যা দিয়া আছে এপ্ৰিলত কিমানটা ওলাইছে চোৱাচোন এপ্ৰিলত কিমানটা হৈছে চিনে চোৱা যদি আমি স্কেল ব্যৱহাৰ কৰো তেতিয়া হলে মই ইংলিছতে একবাৰ বুজাই দিছো বাৰু মই পঢ়ি দিছো প্ৰথমতে Horen has a book shop. The following bar graph show the number of books sold monthly for first 4 months of the year. অর্থাৎ স্কেল কিমান দিয়া আছে 1 on the horizontal line 1 unit equal to 20 books মানে এক উলম্বভাৱে এক একক বুজালে কিমান বুজাইছে ইয়া 20 খন কিতাপ এক এককে 20 খন কিতাপ বুজাইছে এটা এখানে ইয়াত দেখা আছে এটো এফালে যে আছে এক কিতাপৰ সংখ্যা 20 খন কিতাপ 40 খন কিতাপ 60 খন কিতাপ 80 খন কিতাপ হবে ইয়াত সব প্ৰথম প্ৰশ্ন কিটা লাগি ডাইৰেক্ট আহিছে তাৰ পিছত তোমালোক বুজাই প্ৰথম প্ৰশ্নটো কৈছে কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হয় আৰু ইংলিশত কৈছে ইন হুইচ মান্থ হেজ দা হাইয়েস্ট নাম্বাৰ অফ বুক সেলস কোনটো মাহত আটাইতকৈ বেছি কিতাপ মানে বিক্ৰী হৈ গ'ল ইয়াত তোমালোকে চোৱা চিত্ৰটো চাই লোৱা চিত্ৰটো মই এবাৰ দেখাই দিছো তেতিয়াহলে তোমালোকৰ সুবিধা কোনটো মাহত আছে এপ্ৰিল মাহত কিমানখন বেছিছে চোৱা এপ্ৰিল মাহত মই স্কেল ব্যৱহাৰ কৰি দেখাই দিছো যে আমি পুনে ধৰছো এপ্ৰিল কোনটো আছে ইয়াত 80 খন এপ্ৰিল মাহত কিমানখন বেছিছে 80 খন মই সুবিধাৰ কাৰণে লিখি দিছো ৰব হা এপ্ৰিল মাহত কিমানখন বেছিছে 80 খন বিক্ৰী কৰিছে তাৰ পিছত এখন চোৱা এফালে কিমান দিয়া আছে 60 খন দিয়া আছে মাৰ্চ মাহত 60 খন তাৰ পিছত এফালে 120 খন দিয়া আছে কোন মাহত 120 খন দিয়া আছে ফেব্ৰুৱাৰী আৰু এফালে 80 খন দিয়া আছে কিমান 80 খন দিয়া আছে 80 খন দিয়া আছে জানুৱাৰী বিক্ৰী কৰে এটা আমাৰ প্ৰথম প্ৰশ্নটো কৈছে কোনটো মাহত আটাইতকৈ কিতাপ বেছি বিক্ৰী কৰা হ'ল ওতে তোমালোকে চোৱা এই ফেব্ৰুৱাৰী মাহত বিক্ৰী কৰা ওতে এনসাৰটো তোমালোকে লিখিবা ধুনীয়াকে এনসাৰটো লিখিবা লিখিবা এক আমাৰ 3 নম্বৰৰ এই এনসাৰটো কিমান হ'ব ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী তাৰপিছত নেক্সট প্ৰশ্নটো চোৱা এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী কৰা এপ্ৰিল আৰু মাৰ্চ মাহত
এপ্ৰিল আৰু মাৰ্চ মাহ দুইটা যোগ কৰিব লাগিব। এপ্ৰিলখনত কিমান 80 যোগ কৰি চোৱা, মই কৰি দিছো। এপ্ৰিলত 80খন, তাৰপিছত আছে এপ্ৰিল আৰু মাৰ্চত কিমান হ'ল 60। 80 60 শূন্য 8 6 91 14 কিমান হ'ল 140। 140খন গতিকে বি নম্বৰ কি দিবা? প্ৰশ্ন কি আছিল? এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী কৰা হ'ল? ইংলিছত যদি চাওঁ, কেলকুলেট the total number of books sold in April and March. দুটা মাহৰ যোগ কৰি দিলে কিমানখন হ'ল? সেইখন হৈছে 80। আমি 140খন পালো, তো 140। ঠিক আছে, নেক্সট আমি সিটো কৰিম। সিটো কি দিয়া আছে চোৱা, জানুৱাৰী মাহ আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজত পাৰ্থক্য। জানুৱাৰীত কিমানখন বিক্ৰী হৈছে? 80খন। আৰু মাৰ্চ মাহত কিমানখন বিক্ৰী হৈছে? 60। মাৰ্চ মাহত 60খন বিক্ৰী হৈছে। গতিকে আমি ইংলিছত দিছো, হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য নাম্বাৰ অফ বুকছ সোল্ড ইন জানুৱাৰী এণ্ড মাৰ্চ। জানুৱাৰী মাহ আৰু মাৰ্চত ডিফাৰেন্স কিমান হৈছে? আটাইতকৈ বেছি ডিফাৰেন্স মানে আটাইতকৈ কোন জানুৱাৰীত বেছি হৈছে নে মাৰ্চত বিক্ৰী বেছি হৈছে? জানুৱাৰীত বেছি হৈছে, এটা 80খন আৰু মাৰ্চত 60। গতিকে তোমালোকে কি কৰিবা, 80ৰ পৰা 60 বিক্ৰী কৰিবা। অৰ্থাৎ ডাঙৰটোৰ পৰা বেছি বিক্ৰী হোৱাৰ পৰা কম বিক্ৰী হোৱাটো বিক্ৰী কৰিব লাগিব। শূন্য দেখি আৰু 6 গুণ এতিয়া কিমান হ'ব এনসাৰ? 20। গতিকে আমি 3 নম্বৰ এনসাৰটো পালো। তোমালোকে যদি বুজি পাইছা তেতিয়াহ'লে এটা লাইক কৰিবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা। ঠিক আছে, নেক্সট আহিল 4 আৰু 5 নম্বৰটো আমি ধুনীয়াকে পঢ়াই যাম। ঠিক আছে, 4 নম্বৰটো কি দিয়া আছে তোমালোকে প্ৰশ্নটো চাই লোৱা। ঠিক আছে, মই ভিডিঅ' বিলাক স্কিপ নকৰো, ডাইৰেক্ট ভিডিঅ', তো তোমালোকে এডজাষ্ট কৰিব পাৰো নেকি? নেক্সট 4 নম্বৰ কৈছে, কোনো এখন বিদ্যালয়ত ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম আৰু অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থী সম্পৰ্কে উপস্থিত সংখ্যা তলত দিয়া। আৰু এটা মাজতে তোমালোক কথা কৈ থওঁ, আমি 7, 8, 9 আৰু 10, ঠিক আছে, ক্লাছ 7, 8, 9 আৰু 10 বিশেষকৈ 4টা ক্লাছৰ 7, 8, 9, 10 অনলাইন টিউচন কৰো, য'ত সম্পূৰ্ণ নোটছ পৰ্যন্ত দিয়া হয়। গতিকে কোনো ছাত্ৰ ছাত্ৰী যদি জইন হ'ব বিচাৰে তেতিয়াহ'লে হ'ব পাৰে। আমাৰ হোৱাটছএপ নম্বৰ এই নম্বৰটো SMS কৰিলে হ'ল 9394628219। এই নম্বৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। নিশ্চয় মানে তোমালোকৰ দাদা বাইদেউ যদি আছে, ক্লাছ টিউচনৰ পৰা মা দেউতাই টিচাৰ বিচাৰি ফুৰিছে পোৱা নাই, তেতিয়াহ'লে চিন্তা কৰিব নালাগে। তোমালোকৰ দাদা বাইদেউৰ কাৰণে আমি সুবিধা কৰি দিছো 9394628219। এই নম্বৰত SMS কৰি মানে তেওঁলোকে টিউচন ল'ব পাৰিব, য'ত ঘৰতে বহি। আৰু পেমেন্টটো একদম কম, 99 টকা মাহত মাত্ৰ। গতিকে তাতকৈ কমত লোৱা হ'ব যদি তোমালোক যদি ঘৰৰ অৱস্থা অতি বেয়া, তাতকৈ কমত পঢ়োৱা হ'ব। গতিকে 99 টকাত ক্লাছ কি পঢ়োৱা হ'ব? মেথছ, সায়েন্স, সোশিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ। ঠিক আছে, ইংলিছ গ্ৰামাৰ এইকেইটা ধুনীয়াকে পঢ়োৱা হ'ব। ঠিক আছে, গতিকে কোনো ছাত্ৰ ছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে। আৰু তোমালোকৰ এটা হোৱাটছএপ গ্ৰুপ মই খুলিম, গতিকে কোনো ছাত্ৰ জইন হ'ব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আমি লিংকটো দি দিম, তোমালোকে জইন হ'ব পাৰিবা। ঠিক আছে, মই অতি শীঘ্ৰে খুলিম, তোমালোকক জনাই দিম। অ'কে, এতিয়া তোমালোকে মেইন আমাৰ প্ৰশ্নখিনিলৈকে আহা আৰু চোৱা কি কৈছে চোৱা। 4 নম্বৰটো, কোনো এখন বিদ্যালয়ত ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থী সোমবাৰে উপস্থিত সংখ্যা তলত হয়। 6ত উপস্থিত হৈছে 65 গৰাকী, সপ্তম শ্ৰেণীত উপস্থিত হৈছে 58 গৰাকী, অষ্টমত 75 গৰাকী, নৱমত 40 গৰাকী আৰু দশমত 35 গৰাকী। আৰু আমি ইংলিছত যদি চাওঁ, বহু ছাত্ৰ ছাত্ৰী অসমীয়াত দিগদাৰো পাই বাৰু, সেইকাৰণে মই ইংলিছটো কৈ দিছো যে the following table shows the number of students of classes 6, 7, 8, 9 and 10 who were present on Monday. অৰ্থাৎ ক্লাছেছ আছে, number of students 6ত 65, 7ত 58, 8ত 75, 9, 40 আৰু 10ত 35 জন ষ্টুডেন্ট আহিছে মানে সোমবাৰে উপস্থিত। এতিয়া চোৱা, আমাক কি উলিয়াব দিছে? প্ৰথম ওপৰৰ তথ্যখিনি দ্বন্দ্বচিত্ৰ অংকন কৰি তলৰ প্ৰশ্নবিলাক উত্তৰ দিব। প্ৰথম আমি কি আঁকিব লাগিব? আমি দ্বন্দ্বচিত্ৰ আমি আঁকি আছো, তেনেকুৱাকে আঁকি লওক, এবাৰো একেবাৰে সহজ। গতিকে তোমালোকে প্ৰথমতে কি কৰিবা, মই আঁকিয়ে থৈ দিছো, কাৰণ আঁকোতে বহুত সময় লাগে বা দেখা হ'ব পাৰে, সেইকাৰণে মই এই দুডালে আঁকি দিছো যাতে তোমালোকক বুজাব পাৰো। এতিয়া প্ৰথম কৈছে আমাৰ কি কি শ্ৰেণী আছে? ষষ্ঠ শ্ৰেণীত 65 গৰাকী। গতিকে আমি এইফালে কি শিক্ষাৰ্থীৰ সংখ্যা আমি ওপৰৰ ফালে লিখিম, শ্ৰেণী আমি তলৰ ফালে লিখিম। এইফালে আমি কি লিখিম? ক্লাছেছ বা শ্ৰেণী। ঠিক আছে, আকৌ কৈছে আমি এফালে লিখিম নাম্বাৰ অফ ষ্টুডেন্টস, অর্থাৎ ছাত্রছাত্রীর সংখ্যা।
সংখ্যা বা শিক্ষাৰ্থীৰ সংখ্যা বুলি দিলে শিক্ষাৰ্থী বুলি দি আছে না স্পীড লিখাৰ কাৰণে আখৰ চাখৰ অলপ গণ্ডগোল হ'ব পাৰে কিন্তু মেইন কথা তোমালোকৰ উদ্দেশ্য হৈছে বুজি লোৱা ঠিক আছে এতিয়া যেনেকৈ দিছে তেনেকুৱা বুলি কথা নাই তোমালোকে নিজৰ ইচ্ছামতে যদি বুজিব লিখিব পাৰিবা এতিয়া তাৰপিছত কৈছে ক্লাছেছ অৰ্থাৎ এইফালে আমি লিখিম ওপৰত কি লিখিম ক্লাছেছ অৰ্থাৎ ক্লাছেছ মানে শ্ৰেণী হয় নহয় শ্ৰেণী অসমীয়া যিসকল শ্ৰেণী ওকে নেক্সট এতিয়া আমাক প্ৰথম কৈছে যে আমি এই ছাত্ৰৰ সংখ্যাটো আমি ওপৰৰ ফালে ভুল হৈছে অলপমান ভুল হ'ল এইফালে আমি শ্ৰেণী লিখিম ঠিক আছে তলৰ ফালে আমি শ্ৰেণী লিখিম শ্ৰেণী অৰ্থাৎ ক্লাছেছ ঠিক আছে মই বিশেষকৈ ভিডিঅ'বিলাক কাটা কুটা কৰি নিদিওঁ ডাইৰেক্ট মই দি দিওঁ ঠিক আছে মই এডিট কৰি নাথাকো গতিকে মই সেইকাৰণে ডাইৰেক্ট এতিয়া কাটি দিছোঁ ঠিক আছে কি লিখিবা নাম্বাৰ অফ ওপৰৰ ফালে নাম্বাৰ অফ ষ্টুডেণ্ট লিখিবা নাম্বাৰ অফ বুজি পাইছা নহয় কি কৈছো মই মানে ভিডিঅ' কাটি এইখিনি ভুল কাটি কাটা কাটি কৰি নিদিওঁ মই ডাইৰেক্ট দি দিওঁ গতিকে সেইকাৰণে তোমালোকে চাবা নাম্বাৰ অফ ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰী তোমালোকে ভালকে লিখিব দেই কাটা হৈছে এইটো মই বুজাবহে চেষ্টা কৰিছো মোৰ কিন্তু লিখিব বুলি কথা নাই মানে বুজি লৈ বুজাইছে এতিয়া চোৱা আমি এফালে কিমান লিখিম চাব শিক্ষাৰ্থী সংখ্যা 65 58 তেনেকৈ দিয়া আছে আমি 10 20 কে ধৰিম ইয়াতে কিমান লৈকে আছে টোটাল 75 মানে আমি 80 লৈকে ধৰিব পাৰো 5 10 কে ধৰিলে কিন্তু কি হ'ব জানে 5 10 কে ধৰিলে বহুত লিখিব লাগিব সেইকাৰণে 10 কে 5 কে লিখিলে সুবিধা হ'লেহেঁতেন কিন্তু 5 কে লিখিলে বহুত বিপদ হ'ব গতিকে 10 কে ধৰিম 10 20 অৰ্থাৎ 10 20 30 40 50 60 70 80 90 মানলৈকে লিখিব ঠিক আছে আমি এফালে কি লিখা 10 20 30 40 30 60 70 80 90 আৰু এফালে প্ৰথম কি লিখিব ক্লাছ 6 মই এনেকৈ দিছো 7 এনেকৈ দিছো 8 এনেকৈ দিছো এটা হৰে এটা 9 এনেকৈ দিছো ঠিক আছে 6 ত কিমান জন ছাত্ৰ আছে 6 ত কিমান জন আহিছিল 65 জন আছিল 65 জন মানে আহিছিল ওটা চোৱা 60 এইটো ওটা 60 70 আৰু 60 মাজত কিমান 65 হ'ব ওটা মই যদি মাজতে ধৰি লও এটো হ'ব 65 অৰ্থাৎ প্ৰথম 6 ত কিমান জন আহিছিল 65 জন আহিছিল এটা কি কৈছে এটা হৰ এৰি পেলাই 6 আৰু 7 এক্সেলিটাৰ কিন্তু জানাই তোমালোকে কৰি আছা তোমালোকে এতিয়া সংযোগ কৰিছে বেকা নহয় কোন হয় সেইটো কাৰণে তোমালোকে সিনসিয়াৰ হ'বা ঠিক আছে আমি ক্লাছ 6 ত পালো কিমান জন পালো 75 গৰাকী কিমান আছিল ক্লাছ 6 ত 65 আৰু 65 আছিল 65 জন আমি পালো এবাৰ ক্লাছ 7 ক'ত আছে 58 আছে ক্লাছ 57 ত 58 তোমালোকে 7 দেখা পাইছা 58 ক'ত আছে 50 এর 50 আছে 60 আছে মানে কি আর দুইজন ইয়াৰ পৰা এটাকে এক্সেন্ট থাকে না একৰ পৰা 10 লৈকে এক্সেন্ট ধৰি আছো 1 কিলোমিটাৰ এইখিনি মান আইডিয়া কৰি লিখিলে প্ৰবলেম নাই ঠিক আছে আইডিয়াটো একে হেৰি নহয় যাতে ঠিক আছে আমি ইয়াৰ পৰা ইয়ালৈকে আমি কিমান পালো 58 58 পালো গতিকে ইয়াৰ পৰা ইয়ালৈকে এনেকুৱাকে দিবা আৰু ইয়াৰ পৰা ইয়ালৈকে এনেকুৱাকে দিবা পালো 58 পালো এই লিখবা 50 হল আমি কিমান পালো ক্লাস 7 ৰ 58 পালো এবাৰ ক্লাস 8 ৰ কিমান জন আছে ক্লাস 8 ৰ 75 আছে গতিকে ক্লাস 8 ৰ 75 ধুনীয়াকৈ আহিবা গতিকে 75 ক'ত হ'ব ইয়াত 80 আৰু হেৰি মাজত 75 হ'ব গতিকে 80 আৰু হেৰি মাজত 75 দিবা ইয়াত ইয়াৰ পৰা ইয়ালৈকে এক্সেন্ট বাদ দি 8 সেন্টিমিটাৰ ঠিক আছে এতিয়া তোমালোকে ইয়াৰ পৰা ইয়ালৈকে এইটো সংযোগ কৰিলে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব 70 এবাৰ 999 ক'ত আছিল 9 টো আছিল কিমান জন 40 গৰাকী একদম সহজ ইয়াত 40 দেখাই পাই আছে তোমালোকে এই 40 ইয়াৰ পৰা ল'বা ইয়াৰ পৰা লৈ কৰিবা 40 কোনে দিবা দিবা তোমালোকে এটা সংযোগ কৰি দিয়া 40 বুজিলা ঠিক আছে 40 থাকিলা 9 ৰ 40 10 ৰ কিমান 10 ৰ আছে 35 গৰাকী গতিকে 10 ৰ ষ্টুডেণ্ট কম আহিছে হয় নে নহয় গতিকে চোৱা ইয়াত 30 আৰু 40 ৰ মাজত 35 গৰাকী গতিকে তোমালোকৰ ক্লাছৰ ষ্টুডেণ্ট চবতকৈ বেছি আহিছে নেকি নাই 6 ৰ ইয়াৰ পৰা ইয়ালৈকে মই ইয়াৰ পৰা ইয়ালৈকে এনে কৰি অৰ্থাৎ
অৰ্থাৎ কোনটো ক্লাছত বেছিকৈ আহিছে চোৱা, 8ৰ ষ্টুডেণ্টখিনি ভাল হয় নহয়, বেছিকৈ আহিছে, তোমালোকৰ কমকৈ আহিছে দেই, হয় নহয়। এতিয়া চোৱা বাৰু, আমি এইবিলাক পিছত আলোচনা কৰিম। এতিয়া প্ৰশ্নখিনি কি হৈছে, প্ৰশ্ন কৈছে কোনটো শ্ৰেণীত শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম আছে। এতিয়া চোৱা, আমি ইংলিছত যদি চাওঁ, ইন হুইচ ক্লাছেছ ৱেৰ দ্য লিষ্ট নাম্বাৰ অফ ষ্টুডেণ্ট প্ৰেজেণ্ট। এতিয়া কিমানটো কোনটো তাতে কম আছে চোৱা, এয়া কিমান আছে, 35 আছিল আৰু এইটো আছিল 35 গৰাকী কম। কোন ক্লাছত 35 গৰাকী আছিল, যদি আমি যদি চাওঁ তেতিয়াহ'লে আমি এনসাৰ লিখিব, এইটো আছে 10 ক্লাছ, অৰ্থাৎ দশম। ঠিক আছে, কোন ক্লাছত আছিল, 10 ক্লাছ, তো আমি দশম শ্ৰেণী দশম শ্ৰেণীখন আটাইতকৈ কম ছাত্ৰী। তাৰপিছত নেক্সট 1 নম্বৰ হ'ল বিটো, এইটো হ'ল বিটো সেইদিনাখন স্কুলত উপস্থিত থকা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান। মুঠ সংখ্যা মানে গোটেইকেইটা যোগ কৰিব লাগিব, হয় নহয়, গোটেইকেইটা যোগ কৰি দিয়াচোন। ইয়াত তুমি এটা বস্তু লিখিবা দেই, ইয়াত তোমালোকে লিখা, ইয়াত এটা বস্তু লিখিবা, কিমানকে ধৰিছা ছাত্ৰ ছাত্ৰীৰ সংখ্যা, এক এককত কিমানকে ধৰিছা, 10কে ধৰিছা। ঠিক আছে, এক এককক কিমানকে ধৰিছা, 10কে ধৰিছা, অৰ্থাৎ আমি যদি চাওঁ উলম্ব ৰেখা, উলম্ব মানে এইডাল দেই, উলম্ব ৰেখা, এক লিখিব, উলম্ব ৰেখা এক একক সমান কিমান, 10 জন শিক্ষাৰ্থী, 10 জন শিক্ষাৰ্থী। এতিয়া চোৱা, এইটো লিখিবা। এতিয়া আমাক কি কৈছে যে টোটেল কিমানজন ছাত্ৰ ছাত্ৰী আছে, ইয়াত যোগ কৰা, এইটো 65, 58, 75, 40, 35, যোগলে কিমান হ'ব, কিমান হ'ব, 35, 40, আমি যোগ কৰো, 10 মই এখন যোগ কৰো, কিমান আছে এখানে মই যোগ করি, 65, 65, 58, তাৰপিছত 58, তাৰপিছত 75, তাৰপিছত 40, তাৰপিছত 35, তেতিয়াহ'লে 5 10 15, 15 আছে 23 হ'ব, হয় নে নহয়, তাতে গ'ল 2, 6 5 11, 11 4 15, 15 3 16 18, 18 7 18 19 20 22 23 25, 26 27, 270, টোটাল কিমানজন আছিল, এনসাৰ লিখিবা, বিটো 270, ঠিক আছে, 273 জন কি আছিল, 273 জন মুঠ ছাত্ৰ ছাত্ৰী আছে। নেক্সট হ'ল সি নম্বৰ, ঠিক আছে, সি নম্বৰটো কি দিয়া আছে, নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থী উপস্থিত মুঠ সংখ্যা কিমান, নৱম আৰু দশম শ্ৰেণী, নৱমত কিমান আছে, নৱমত আছে 40, দশমত আছে 35, 40 আৰু জানাই নহয়, 40 আৰু কিমান আছে 35, যোগ কৰা, 5 থাকিল 75, অৰ্থাৎ সি হ'ব 75, হয় ন, এইটো এনসাৰ, বেলেগ আৰু ইয়াত অসুবিধা থাকিবই নালাগে, গতিকে আমি 4 নম্বৰটো ইতিমধ্যে সম্পূৰ্ণ কৰিলো। আৰু অসম ইংলিছটো একে ধৰে, ইংলিছটো বোলে পঢ়িছিলে ধুনীয়াকৈ পাবা। নেক্সট আৰু এটা আছে, লাষ্টটো তোমালোকে ধুনীয়াকৈ চাই যোৱা 5 বছৰত এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলৰ তালিকাখনত দেখুওৱা, যে কি আছে, দা ফলোইং টেবুল shows the number of girls of school of for 5 years, মানে কি আছে, যোৱা 5 বছৰত বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যা, ছাত্ৰ নহয়, ছাত্ৰীৰ সংখ্যা, অৰ্থাৎ গাৰ্লছ, ঠিক আছে। ইয়াত আছে ইয়াৰ্স, বছৰ মানে ইয়াৰ্স হ'ব, আৰু ছাত্ৰীৰ সংখ্যা মানে নাম্বাৰ অফ গাৰ্লছ। 2008 চনত কিমান জন, 200 গাৰ্লছ আহিছিল, অৰ্থাৎ 200 জন ছাত্ৰী 2008 চনত আছিল, ঠিক আছে। 2009 চনত 350 গৰাকী, 2010 চনত 400 গৰাকী, 2011 250 গৰাকী, 2012 420 গৰাকী। ইয়াৰ পৰা আমাক কি আঁকিব দিছে, এটা গ্ৰাফ আঁকিব দিছে, ঠিক আছে, আমি ইয়াৰ পৰা এটা গ্ৰাফ ওকে, প্ৰথমতে আমি ধুনীয়াকে গ্ৰাফ পেপাৰত তোমালোকে লিখি ল'বা, এইফালে তোমালোকে লিখিবা, কি লিখিবা, ইয়াত কৰিছিল প্ৰশ্নটো, এইফালে লিখিবা ছাত্ৰীৰ বছৰ বুলি লিখিবা, এইফালে লিখিবা ইয়াৰ্স বা বছৰ, আৰু এইফালে লিখিবা, এইফালে লিখি উলম্ব ভাৱে লিখিবা, অৰ্থাৎ যদি আমি যদি চাওঁ ভাৰ্টিকেল লাইনত যদি চাওঁ তেতিয়াহ'লে কি লিখিবা, ভাৰ্টিকেল লাইনত হ'লে কি লিখিবা, এইফালে আছে ছাত্ৰীৰ সংখ্যা, অৰ্থাৎ আমি লিখিম নাম্বাৰ অফ, ঠিক আছে, ছাত্ৰীৰ সংখ্যা, ঠিক আছে, নাম্বাৰ অফ গাৰ্লছ লিখিছে, আৰু এইফালে কি লিখিছে,
ইয়াৰ এটা বছৰ লিখা এতিয়া তোমালোকে চাবা বছৰ কি কি আছে এটা হৰ এৰি এটা লিখা ইয়াত কিমান আছে টোটেল 200 তোমালোকে 100 কে ধৰি লোৱা ঠিক আছে 100 কে ধৰি লোৱা তেতিয়াহ'লে সুবিধা হ'ব এফালে 100 0 থাকিল 100 200 300 400 500 600 ইয়াত কি লিখিবা তোমালোকে 1 ইউনিট মানে কিমান 1 ইউনিট ইকুয়াল টু 100 বা 1 একক মানে 1 অসমীয়াটো গম পাবা 1 একক সমান 100 গৰাকী ছোৱালী এই 1 একক সমান 100 গৰাকী ছোৱালী এতিয়া প্ৰথমতে কি কৰিবা তোমালোকে প্ৰথম আমাক কৈছে যে ছাত্ৰীৰ সংখ্যা 200 গৰাকী ছাত্ৰী 2008 চনত 200 গৰাকী ছাত্ৰী আহিছে 2008 চনত প্ৰথম 2008 লিখিব তাৰপিছত 2009 2010 2011 আৰু টোটেল আছে 2012 গতিকে 2008 কিমান গৰাকী আছিল 200 গৰাকী ছাত্ৰী আছিল গতিকে 2008 ত নাম্বাৰ অফ গাৰ্লছ কিমান 200 গতিকে 200 2008 চন যোগ কৰা ব্যৱহাৰ কৰা 2008 চনত কিমান আছিল 200 গৰাকী 2008 চনত আছিল 200 গৰাকী ওকে তাৰপিছত 2000 কিমান চনত 2009 চনত কিমান আছিল 350 গৰাকী 2009 চনত 350 গৰাকী 300 এইটো 400 350 পাবা 2009 চনত 350 গৰাকী হ'ব কিমান চনত 2000 তাৰপিছত চাবা তাৰপিছত 2010 কিমান আছে 400 গৰাকী ইয়াত 400 কোনকে ল'বা 2010 400 গৰাকী আছিলে তাৰপিছত কি কৈছে 2011 কিমান আছে 2011 আছে 250 গৰাকী 2011 250 গৰাকী আছে মাজত দিলে হ'ল আৰু 250 গৰাকী ঠিক আছে 250 গ'ল আৰু এটাই আছে 2012 চনত কিমান আছিল 420 গৰাকী 420 মানে 400 গতিকে 20 মানে কিমান হ'ব আৰু এক্সপ্লেইন ধৰতে তোমালোকে চোৱা ইয়াত এক্সপ্লেইন হয় তাৰপিছত প্ৰতি কিমান হ'ব আৰু আইডিয়া কৰি লিখিব পাৰা ঠিক আছে মাজত লিখিবা আকৌ মাজত 450 হ'ব আছিল ইয়াৰ পৰা ধৰো নম্বর 300 এটা হচ্ছে 350 পালা আর 300 400 250 400 250 আৰু 400 গ্ৰাফ এটা আঁকিব দিয়া তোমালোকৰ দ্বন্দ্ব লেখ ঠিক আছে এটা দ্বন্দ্ব লেখ আঁকিব চাই লোৱা ছাত্ৰছাত্ৰীসকল নেক্সট আমি বৰ্ডতো পঢ়াম তোমালোকক চিন্তা কৰিব নালাগে ভালদৰে বুজাব চেষ্টা কৰিম ঠিক আছে লাইক এটা কৰি দিবা আৰু তোমালোকৰ কুৱেশ্যন এনসাৰ বিলাক বাকি সাবজেক্ট বিলাকৰ আমি বনাই কেনে হোৱাটছএপ গ্ৰুপ এটা আছে ইংলিছ গ্ৰামাৰ হোৱাটছএপ গ্ৰুপ এটা আছে সেই গ্ৰুপত জইন হ'বৰ কাৰণে তোমালোক এই নাম্বাৰটো আছে ঠিক আছে নাম্বাৰটো হৈছে 9394628221 এই নাম্বাৰটো এছএমএছ কৰিবা তোমালোকে তাত কি দিবা তোমাৰ নামটো লিখিবা ক্লাছ লিখিবা আৰু ডিস্ট্ৰিক্ট এই তিনিটা বস্তু তোমালোকে এতিয়ানো গ্ৰুপত এড কৰি আৰু তাতে তোমালোকক ইনফৰমেশ্যন সকলোবিলাক দি থাকে গতিকে ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা চেষ্টা কৰিম আৰু বাকীটো কৰে থাকিবৰ কাৰণে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নপঢ়িব আৰু লগ বন্ধুসকলক শ্বেয়াৰ কৰিব ঠিক আছে হ'ব দিয়া আজি হা নেক্সট আমি আৰম্ভ কৰিম